প্ৰাণৰ আপোন জুবিনৰ ন্যায়ৰ আশাত বন্দী অনুৰাগী কিন্তু ৰাজ্যবাসীৰ আবেগক লৈ কোনে কৰিছে ৰাজনীতি বোকা ছটিওৱাত ব্যস্ত শাসক বিৰোধী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গক লৈ বিৰোধীয়ে কৰিছে নিকৃষ্ট ৰাজনীতি শ্যাম কানু মহন্ত আৰু গৌৰৱ গগৈৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ দৰে হনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ আছে জনতাৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত ৰাজ্যবাসী শোকত ম্ৰিয়মান হৈ থকাৰ সময়তে অতি নিম্ন স্তৰৰ ৰাজনীতি কৰাৰ অভিযোগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ হুংকাৰ মুখ্যমন্ত্ৰীৰ দোকান পোহাৰ জ্বলাই দিব লাগে বুলি কৈছিল গৌৰৱ গগৈ মুখ্যমন্ত্ৰীৰ মন্তব্য গৌৰৱ গগৈৰ এনে বক্তব্য সম্পূৰ্ণ উচতনিমূলক প্ৰকৃততে কি কৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ দুখ লাগে যে অনুৰাগীসকল আমাৰ অসমৰ জুবিন গাৰ্গ অনুৰাগীসকল মোক ক'বই লাগিব আটাইতকৈ ধৈৰ্য তেওঁলোকে দেখাইছে ইতিহাসত যদি আপোনালোকে বেলেগ ৰাজ্যত দেখা পায় য'ত এগৰাকী মহান শিল্পীৰ মৃত্যু হৈছে তাত কিছুদিনলৈকে অৰাজকতা সৃষ্টি হয় দোকানবোৰ জ্বলাই দিয়ে টায়াৰ জ্বলাই দিয়ে গাড়ী ভাঙি দিয়ে কিন্তু অসমৰ জুবিন গাৰ্গৰ অনুৰাগীসকলৰ ধৈৰ্য মই মানিছোঁ খুব ধৈৰ্য সহকাৰে এখন চৰকাৰটো সময় দিছে যে আপোনালোকে উচিত তদন্ত কৰি তথ্যবোৰ ফাদিল কৰক মুখ্যমন্ত্ৰীৰ মতে এনে মন্তব্যৰে শোকাহত ৰাজ্যবাসীক উচতাই জোল খাব বিচাৰিছে গৌৰৱ গগৈ সেইবাবে গৌৰৱ গগৈৰ বিৰুদ্ধেও গোচৰ ৰুজু হ'ব সমান্তৰালকৈ অসমখন নেপাল কৰিব বুলি কোৱা কোনো হাৰি নাযায় বুলিও কঠোৰ সকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছৰ সভাপতিয়ে কি ক'লে যে বেলেগ ৰাজ্যত এনেকে শিল্পী মৰিলে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন তাৰমানে তেওঁ কি কৈছিল যে অসমৰ দোকান পোহাৰ জ্বলাই দিব লাগে তাৰমানে দোকানীবিলাকক তেওঁ বেয়া পায় শ্ৰম কৰি থকা মানুহবিলাকক বেয়া পায় ইয়াৰ ওপৰত গৌৰৱ গগৈৰ ওপৰতে FIR ৰেজিষ্টাৰ হৈ আছে তেওঁ যে ক'লে যে দোকান পোহাৰ জ্বলাই দিলেহেঁতেন তাৰমানে ইনডাইৰেক্টলি তেওঁ কি কৈছিলে যে দোকান পোহাৰবিলাকক জ্বলাই দিব লাগে দোকানীবিলাকৰ লগত কি শত্ৰুতা কাৰণ এই অসমখন নেপাল কৰি থাকিম বুলি কোৱা মানুহ মই কাকো এৰি নিদিওঁ নিজৰ সন্তানক বিদেশী কৰি ৰখা গৌৰৱ গগৈয়ে জুবিন গাৰ্গৰ অসম প্ৰেম কি বুজি পাব বুলিও কটাক্ষ মুখ্যমন্ত্ৰী গৌৰৱ গগৈয়ে জুবিনক কি ন্যায় দিব জুবিনটো অসমীয়া ভাৰতীয় আছিল গৌৰৱ গগৈ দুইটা বাচ্চা এতিয়া ফৰেন কৰি থৈ দিছে তেওঁ অসমীয়া ভাৰতীয় মানুহৰ মনৰ কথা কি বুজিব ইফালে মুখ্যমন্ত্ৰীৰ সৈতে শ্যাম কানু মহন্তৰ সম্পৰ্কক লৈ কংগ্ৰেছে কৰি অহা সমালোচনাৰ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে ক'লে গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ সম্পৰ্ক বুন্দিয়া ভুজিয়াৰ দৰে শ্যাম কানু মহন্তৰ সৈতে মোৰ কোনো সম্পৰ্ক নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ হনা পিটিকাৰ প্ৰমাণ দিবলৈ মুখ্যমন্ত্ৰীয়ে দিলে সামাজিক মাধ্যমৰ পোষ্টৰ উদ্ধৃতি হনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্তৰ আছিল শ্যাম কানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছোঁ মুখ্যমন্ত্ৰী হ'লে DGP থাকিব কিন্তু মোৰ বুন্দিয়া ভুজিয়া নাছিলে গৌৰৱ গগৈ আৰু শ্যাম কানু মহন্ত বুন্দিয়া ভুজিয়া হয় শ্যাম কানু মহন্তৰ যোৰহাট ইলেকশ্যনৰ সময়ত প্ৰত্যেকটো টুইট চাওক তিনি গগৈৰ ওপৰত শ্যাম কানু মহন্তই লিখা ছ'চিয়েল মিডিয়া পোষ্টবিলাক আপোনালোকে পঢ়ক জুবিন হত্যাৰ তদন্তক লৈ বিৰোধীৰ সমালোচনাৰ পৰিৱৰ্তে সমগ্ৰ প্ৰক্ৰিয়াক লৈ জুবিনৰ অনুৰাগী সন্তুষ্ট বুলি দাবী মুখ্যমন্ত্ৰীৰ সমালোচনাৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন জুবিন জীয়াই থাকোঁতে গৌৰৱ লুৰিন অখিল কোনজনে জুবিনৰ ভাল কৈছিল জীয়াই থাকোঁতে জুবিনক সন্মান দিবলৈ কোৱা প্ৰথমগৰাকী মুখ্যমন্ত্ৰী মইহে জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিলে অখিল গগৈয়ে কৈছিল নে লুৰিণজ্যোতি গগৈ কৈছিল নে গৌৰৱ গগৈ কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020ত মই কি কৈছিলোঁ যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক 2020 চনত মোৰ এতিয়াও ফেচবুক পোষ্টটো মোৰ আপলোড হৈ আছে মই কৈছিলোঁ জুবিনক জীয়াই থাকোঁতে সন্মান দিয়ক গতিকে জুবিনৰ অনুৰাগীৰ ভিতৰত মোৰ নম্বৰটো আহি যাব ইফালে মুখ্যমন্ত্ৰীৰ এনে কঠোৰ সকিয়নিৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়েও প্ৰকাশ কৰিলে তীব্ৰ প্ৰতিক্ৰিয়া তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এতিয়া আমি ইংগিত পাইছোঁ যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যাম কানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে
সেয়া হ'ল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য মুখ্যমন্ত্ৰী শ্যাম কানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যাম কানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে বলেন ভট্টাচাৰ্যৰ সহযোগত ব্যুৰো ৰিপৰ্ট মিউজিক অসম নৰ্থ ইষ্ট আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ